কৃষিও এক বিপ্লৱ। ওদালগুৰিৰ উত্তৰ গৰুৱাঝাৰত কৃষিৰ উদাহৰণ। ঘৰত গঢ়ি তুলিছে ক্ষুদ্ৰ উদ্যোগ। টংলা নিবাসী অৱসৰী শিক্ষক শিৱৰাম ডেকা হৈ উঠিছে নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ। মানৱ সম্পদ গঢ়োতাৰ অন্য এক নাম হৈছে শিক্ষক। শিৱৰাম ডেকাই শিক্ষকতা বৃত্তিৰ পৰা যোৱা 2022 বৰ্ষত অৱসৰ গ্ৰহণ কৰে যদিও তেখেত বহি নাথাকিল। পৈতৃক সম্পত্তি হিচাপে পোৱা উত্তৰ গৰুৱাঝাৰৰ 10 বিঘা মাটি তেওঁ গঢ়ি তুলিলে কৃষি পাম হিচাপে। 2 সহস্ৰাধিক তামোল গছ লগতে 4 শতাধিক কাজি নেমুৰ গছ ৰোপণ কৰি ইতিমধ্যে নেমু গছসমূহৰ পৰা ফচল পাবলৈ আৰম্ভ কৰিছে। তাতে হৰ্টিকালচাৰৰ হিচাপত মই মোৰ ভাগত প্ৰায় 10 বিঘা মাটি আছে। এই 10 বিঘা মাটি তামোল পাণ আৰু লগতে নেমুৰে মই 2021 চনৰ পৰা মই এই ব্যৱস্থাটো ৰাখিছোঁ। আৰু নেমু মানে প্ৰায় 450 মান নেমু পুলি আছে, গছ আছে। গতিকে এতিয়া বৰ্তমান প্ৰায় 4খন নেমু সেই গছৰ পুলিতে নেমুবিলাক লাগিব ধৰিছে। গতিকে মই ভাবিছোঁ এই BTRত এই হৰ্টিকালচাৰৰ ফাৰ্মখন মই যদি BTR চৰকাৰৰ পৰা কিছু আৰ্থিকভাৱে সাহায্য পালোহেঁতেন তেতিয়াহ'লে মই আৰু মানে ৰাইজৰ চকুত পৰাকৈ মই এইখিনি সজাই পৰাই ল'ব পাৰিলোহেঁতেন। কিন্তু আমাৰ এই অঞ্চলত আমাৰ পানীৰ বিশেষভাৱে সমস্যা। প্ৰায় 3-4 মাহ সময় পানী নোহোৱাৰ কাৰণে গছপুলিখিনি প্ৰায় লেৰেলি যোৱাৰ নিচিনা হৈ যায়। তথাপিও যিমানখিনি সাৰ পানী দিব লাগে বা ঘৰৰ পৰা অলপ বা আনি হ'লেও গছৰ পুলিত পানী দি এইখিনি বৰ্তমান এই পৰ্যায়ৰ পৰা পাইছোঁহি। আৰু অন্ততঃ 2 বা 3 বছৰৰ পিছত মই ভিতৰত মানে প্ৰায় এই 5 বিঘা মাটিত 3-4 লাখ টকা মই ইয়াৰলি পোৱাৰ কাৰণে সক্ষম হ'ম বুলি মই চৰকাৰৰ পৰা মই কোনো সহায় বিচৰাও নাই বা আৰু পোৱাও নাই। কিন্তু মই যিখিনি নেকি চাকৰিৰ মানে যিখিনি নেকি দৰমহা আছিলে সেই দৰমহাৰ পৰা মই গছৰ পুলিবিলাক বিভিন্ন জাগাৰ পৰা বিভিন্ন বাগিচাৰ পৰা বা বিভিন্ন মালিকৰ পৰা কিনি আনিছোঁ। প্ৰায় 3000 গছৰ পুলি সেইখিনি ৰুইছিলোঁ। সেইখিনি মই 2021 চনত মই এই বস্তিখন মানে আৰম্ভ কৰিছিলোঁ, এই তামোলৰ বাগানখন আৰম্ভ কৰিছিলোঁ। এতিয়া মোটামুটি প্ৰায় 2000ৰ ওপৰত আছে বুলি অৱশ্যে মৰিছে। কিন্তু এইবছৰ ভাবিছোঁ আকৌ মানে যিখিনি জাগাত মানে তামোল মানে হৈছে সেইখিনিক মই আকৌ ফিল আপ কৰিম বুলি ভাবিছোঁ। নেমুৰ পুলিখিনি তাৰ তলে তলে নেমুৰ পুলি মই প্ৰায় 450 নেমুৰ পুলি ৰুওঁতে। ডেকা কালৰ পৰাই বিভিন্ন সামাজিক কৰ্মত ব্ৰতী শিৱৰাম ডেকাই শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিও মানৱ সম্পদ গঢ় দিবলৈ কৃষিৰ উদাহৰণেৰে নজিৰ সৃষ্টি কৰিছে। পেঞ্চনৰ ধনেৰে ঘৰতে গঢ়ি তুলিছে এটি ক্ষুদ্ৰ উদ্যোগ, যাৰ জৰিয়তে ব্যৱসায়ৰ দৰে নতুন এখন সমাজত ভৰি থবলৈ পাই নিজকে সুখী অনুভৱ কৰা বুলিও ব্যক্ত কৰে। আজৰি সময় অপব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সৃজনশীল মন আৰু নিজকে ব্যস্ত ৰাখিব পাৰিলেহে অসমীয়া যুৱক যুৱতীয়ে আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিব বুলি তেওঁ উল্লেখ কৰে। তাত নেমু টেঙাৰ বাহিৰে নেমু টেঙা, তামোল বিভিন্ন ফল মই তাত কৰিছোঁ, উৎপাদন কৰিছোঁ, ৰোপণ কৰিছোঁ। ফলবিলাক লাগিব ধৰিছে। তাৰ উপৰিও মই এই সৰু ল'ৰাটোক লগত ৰাখি তাৰমানে মোৰ পেঞ্চনৰ কিছু পইচাৰে এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিছোঁ, ডিছপ'জেল বুলি কয়। সেই ডিছপ'জেলৰ লগতে সংগতি ৰাখি পানীৰ ড্ৰাম, পানীৰ বটল আৰু কেৰি বেগ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী যিবিলাক নেকি আমাৰ ভোজনালয়ত প্ৰয়োজন হয় সেইখিনি গোটেইখিনি সামগ্ৰী প্ৰায় 80খন দোকানত সৰু ডাঙৰ মিলাই 80খন দোকানত মই যোগান ধৰোঁ। ওচৰ চুবুৰীয়া বাসিন্দা আছে আৰু তেওঁলোককো মই পাইকাৰী দামতে মই যোগান ধৰোঁ। মই আশা ৰাখিছোঁ যদি ৰাইজে এনেকুৱাকৈ যদি মোক মানে দিয়ে সহায় কৰে বা এনেকুৱাকৈ যদি উৎসাহ দিয়ে, ছাপোৰ্ট কৰে, গতিকে মই আৰু মোৰ লগতে মোৰ ল'ৰাটো যাতে এইটো কাম কৰিবলৈ সাহস বা প্ৰেৰণা
পাব বুলি মই আশা ৰাখিছোঁ এইবিলাক বস্তু মই ডিমাকুচি ছাইডত দিওঁ গৰিয়া ছাইডত দিওঁ পানেৰীত দিওঁ দলংঘাটত দিওঁ কলাইগাঁৱত দিওঁ আৰু এই টঙলা অঞ্চলত মই খুব কমকৈ দিওঁ কিন্তু টঙলা অঞ্চলৰ যিখিনি নেকি স্থানীয় বাসিন্দা আছে বা বিয়া সভাত আছে মই তেওঁলোকে টঙলা ৰেটত তুলনা কৰিলে 1000 টকাত প্ৰায় 200 টকাই মানে কমত পায় যে আছে গতিকে আমি যদি কৃষি বা আমি যদি ব্যৱসায় আমি যদি মনোনিৱেশ নকৰোঁ টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট